পৰ্বতজোৰা নেমচুৰ জিলা সমিতি গঠন সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ নেমচুৰ সভাপতি বদৰুল ইছলামৰ। আমি গাহৰি খাম নে গোমাংস খাম সেয়া হিমন্ত বিশ্ব শৰ্মাই ক'ব নেকি? অকল মিয়াৰ পিছে নালাগি অসমৰ উন্নয়নৰ কথা চিন্তা কৰিবলৈ কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। নিশা পৰ্বতজোৰাত দেৱীতলাত নেমচুৰ জিলা সমিতি গঠন কৰি সুবহন আলী শ্বেখক সভাপতি আৰু হাফিজুৰ ৰহমানক সম্পাদক হিচাপে নিৰ্বাচিত কৰে। সভাৰ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত চলি থকা ৰাজহুৱা স্থানত গোমাংস বন্ধ আৰু অচিনাক্ত শব্দক লৈ সৰব নেমচুৰ সভাপতি বদৰুল ইছলাম। অচিনাক্ত লোকৰ প্ৰসংগত তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে যদি সংখ্যালঘু লোকক কিবা ক'বলৈ আছে মুকলিভাৱে ক'লেই হ'ল, ঘূৰাই মিলাই কিয় কৈছে? অসমত থকা সকলো লোকেই ভাৰতীয়। ইফালে আকৌ গোমাংস প্ৰসংগত তেওঁ কয় যে প্ৰথমে সংবিধান ভালকৈ অধ্যয়ন কৰি কেবিনেট সিদ্ধান্ত ল'বলৈ আহ্বান জনায়। কোনে কি খাব কি পিন্ধিব সেয়া সকলো শ্ৰেণীৰ লোকৰ সংবিধানে অধিকাৰ দিছে। সেয়া মুখ্যমন্ত্ৰীয়ে মানা কৰিলেই বুলি আমি নাখাম নেকি বুলি প্ৰশ্ন উত্থাপন কৰে। উন্নয়নৰ কথা বাদ দি কেৱল ২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ বাবে মিয়াৰ ওপৰত বিভিন্ন সমস্যা জাপি দিছে। আনফালে আকৌ গুৱাহাটীৰ ধৰ্ষণ কাণ্ডক লৈ বীৰলাচিত সেনাৰ নেতা শৃংখল চলিহাক তীব্ৰ কটাক্ষ কৰি কয় যে ধিং কাণ্ডত ইমান চিঞৰি মিয়াক উজনি অসমলৈ নিষেধ আৰোপ কৰিছিল, এতিয়া ক'ত শুই আছে শৃংখল চলিহা নামৰ নেতাগৰাকী। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘুসকলৰ আটাইতকৈ শক্তিশালী সংগঠন হিচাপে পৰিগণিত হ'বলৈ গৈ থকা উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ পৰ্বত জিলা সমিতি, আমি পূৰ্বৰ যি পৰ্বত জিলা সমিতি আছিল তেওঁলোকে সাংগঠনিক কামত ব্যৰ্থ হোৱাত সেই জিলা সমিতি ভংগ কৰি আজি আমি নতুনকৈ জিলা সমিতি গঠন কৰিছোঁ। তাৰে সভাপতি হিচাপে হাফিজুল ইছলাম সুবাহান আলী, ক্ষমা কৰিব, সভাপতি হিচাপে সুবাহান আলী আৰু সাধাৰণ সম্পাদক হিচাপে হাফিজুৰ ৰহমানক আমি আজি সৰ্বসন্মতিক্ৰমে এই ৰাজহুৱা সভাত আমি তেওঁলোকক আজি ৰাইজে দায়িত্ব অৰ্পণ কৰিছোঁ আৰু আমিও দায়িত্ব অৰ্পণ কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে নেমচুৰ যি গঠনৰ যি আঁৰৰ লক্ষ্য আৰু উদ্দেশ্য সেয়া হৈছে যে বৰ্তমান যুগত আমাৰ যি সংখ্যালঘু লোকসকল আছে এই লোকসকলক শৈক্ষিক, সামাজিক, অৰ্থনৈতিকভাৱে আমি কেনেকৈ আগবাঢ়ি লৈ যাব পাৰিম, কেনেকৈ বিশ্বৰ দৰবাৰত এই জাতিটোক আমি সুপ্ৰতিষ্ঠিত জাতি হিচাপে আমি গঢ় দি তুলিব পাৰিম, আমাৰ সংখ্যালঘু সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰ, দুৰ্নীতি, অন্যায়ৰ বিৰুদ্ধে আমি কেনেকৈ মাত মাতি আমি কাম কৰি যাব পাৰিম। তাৰ কাৰণে আমাৰ নেমচুৱে এই পৰ্বতজোৰাৰ বৃহত্তৰ পৰ্বতজোৰা জিলাত সকলো জাতি জনগোষ্ঠীৰ লগত ঐক্যতা, মিলা প্ৰীতি, শান্তি, ভাতৃত্ববোধ বজাই ৰাখি নিজৰ অধিকাৰ আৰু ন্যায়ৰ স্বাৰ্থত কাম কৰিব আৰু সদায় অন্যায়ৰ বিৰুদ্ধে মাত মাতি যাব। আমি এটা অন্য প্ৰসংগলৈ আহিছোঁ যে বৰ্তমান সময়ত দেখা গৈছে যে চামগুৰি নিৰ্বাচন জিকাৰ পিছত আচলতে সংখ্যালঘু ভোট পোৱাৰ পিছত এটা শব্দ কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে বাৰ বাৰ ব্যৱহাৰ কৰিছে, সেইটো হৈছে অচিনাক্ত লোক। পূৰ্বে ব্যৱহাৰ কৰা হৈছিল বংগমূলী মুছলমান, তাৰপিছত মিয়া মুছলমান কোৱা হৈছিল, কিন্তু বৰ্তমান কিন্তু এটা শব্দ ব্যৱহাৰ কৰিছে, সেইটো হৈছে অচিনাক্ত লোক। কি ক'ব? ছাৰ, অচিনাক্ত কোন হয়? আমাক এটা কথা কি ডাইৰেক্ট ক'ব লাগে, মুখ্যমন্ত্ৰী হওক, প্ৰাইম মিনিষ্টাৰ হওক, যিটো ভুলেই, যিটো বেয়াই। যদি কোনোবা সংখ্যালঘু লোকক টাৰ্গেট কৰি কিবা কথা ক'ব লাগিছে ডাইৰেক্ট কল হ'ল, বোলে সংখ্যালঘু লোক বেছি হৈ গৈছে, সংখ্যালঘু ড্ৰাইভাৰে গাড়ী চলায়, সংখ্যালঘু লোকসকলে বেলেগ মানুহৰ খেতি কৰে, এইবোৰ কথা ডাইৰেক্ট ক'ব লাগে। মানে ইনডাইৰেক্টলি কথাবোৰ মজা নাই, ভাল নালাগে। যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম যে যিসকল অসমত যিসকল সংখ্যালঘু লোক আছে বা মিয়া মুছলমানসকল আছে, দে আৰ টোটেলি ইণ্ডিয়ান বাই বাৰ্থ ইণ্ডিয়ান। এইটো হাঁহি ধেমালি, খেল ধেমালি নহয় যে যাহা তাহা কৈ থাকিব আমি তাকে মানি ল'ম। মাজতে গৰু মাংস লৈ এটা বিতৰ্ক আনিলে। চাওক, প্ৰধানমন্ত্ৰীয়ে যিখিনি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি যিমান সুবিধা পায়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত যিখিনি সুবিধা পায়, এজন সাধাৰণ নাগৰিক, এজন ঠেলাৱালা, ৰিক্সাৱালাও ভাৰতীয় সংবিধানে সেইটো অধিকাৰ দিছে। সংবিধান প্ৰদত্ত অধিকাৰ, জন্মগত অধিকাৰ, নৈতিক অধিকাৰ, মৌলিক অধিকাৰ খৰ্ব কৰাৰ কাৰো বাপেকৰ ক্ষমতা নাই। মই কি খাইছোঁ, মই কি পিন্ধিছোঁ, এইটো হিমন্ত বিশ্ব শৰ্মাই জানিব নে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি চৰকাৰ আছে, যি কেবিনেট আছে দিল্লীত, আমি সেইকাৰণে বনাইছিলোঁ যে আপুনি দিল্লীত গৈ এইটো কওক। আমি যি চৰকাৰ হওক, যি দলৰে নহওক, আমি কিয় নিৰ্বাচন কৰি পঠোৱাওঁ যে অসমৰ শান্তি, অসমৰ উন্নয়ন, কেনেকৈ আমি জাতি জনগোষ্ঠীৰ উন্নয়ন কৰিব পাৰি,
কেনেকৈ আমাৰ অভাৱ অভিযোগ দূৰ কৰিব পাৰি স্মাৰ্ট মিটাৰে জ্বলা কলা খুৱাইছে ৰাস্তা ঘাটৰ উন্নয়ন নাই নিবনুৱা সমস্যাৰ সমাধান নাই পথ মেৰামতি মাথাউৰি মেৰামতি চৰ চাপৰি অঞ্চলৰ মেৰামতিৰ কাম নাই বিভিন্ন আপোনাৰ বিভাগত টকা নাই এইবিলাক কথা বাদ দি দেখিব কি মিয়াৰ পিছে পিছে দৌৰি আছে মিয়া ক'ত খাইছে মিয়া ক'ত গৈছে গতিকে সেইকাৰণে সংখ্যালঘু সমাজক সংখ্যালঘু যুৱকসকলক অনুৰোধ জনাওঁ যে আমি জোৰত নহয় আপোনালোকে আগবাঢ়ি আহক আমি IPS হ'ব লাগিব আমি APS হ'ব লাগিব আমি ডাইৰেক্টৰ হ'ব লাগিব আমি DC হ'ব লাগিব SP হ'ব লাগিব আমাৰ সমস্যা আপোন আপোন সমাধান হ'ব